হেল্ল', গুড মৰ্ণিং সকলোকে। কালি আহোঁতে আমাৰ মানে এই ভিলাটো পাওঁতে আমাৰ চাগে 1:30টাই বাজিলে হা। বহুত টাইম হৈ গ'ল আচলতে ফ্লাইটখন যিহেতু লেট, আমাৰ 2-3 ঘণ্টামান লেট। চ' সেইটো কাৰণে দৌৰিকৈ আহোঁতে আকৌ খাই বৈ আহিলোঁ হোটেলত, দেখিলে। চ' সকলোকে গুড মৰ্ণিং। আকৌ এটা ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ শেষলৈকে চাব দেই। আজি এইটো ব্লগত মই আপোনালোকক এই ভিলাটো দেখুৱাম আপোনালোকক দেই। কেতিয়াবা যদি আপোনালোকৰ কোনোবা আহিবলৈ থাকে, আহিব পাৰিব তেতিয়া, নহয় জানো? চ' সেইকাৰণে ভাবিছোঁ এই ভিলাটোকে অকণমান দেখুৱাওঁ আপোনালোকক। ৰ'ব, কালি আচলতে আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল। চ' সেইটো কাৰণে খোৱাও দেৰি। এতিয়া ব্লিংকিটতে কেইটামান বস্তু অৰ্ডাৰ দিছোঁ, আহিব। আহি বনাম আৰু ভাত পানী বনাই খাই ওলাই যাম আৰু এইফালে এখন চিৰি আছে, ওপৰত ৰুম এটা আছে। ওপৰ ৰুমটো নেদেখাওঁ আৰু দেই। আৰু এইফালে সোমাই গৈ এইটো এণ্ট্ৰেঞ্চ। ভালকৈ আছেনে? কৰিলা? চ' এইফালে আহিলে এইটো এখন চিৰিৰ ওপৰত এইটো ওপৰ ৰুম এটা আছে বাৰু। তাৰপিছতে এইফালে সোমাই আহোঁ, এইখন দৰ্জা, এইটো সোমাই গৈ এই বস্তুবিলাক আছে দেই, ইগন'ৰ কৰিব। এইটো কিটচেনটো এইফালে দেখাই দিয়ে। এইটো ৰ'বা, লাইটটো জ্বলাই দিওঁ, লাইটটো জ্বলোৱা আছে। এয়া এইটো ড্ৰয়িং ৰুমটো, চব দেখাই দিয়ে অলপকৈ। তাৰপিছতে এইটো ফ্ৰিজটো আছে ইয়াতে। এইফালে 2টা বেডৰুম আছে। এইটো বেডৰুমটো একদম পূৰা ফেলি আছে দেই। এইটো এটা বেডৰুম আৰু এইফালে এটা বেডৰুম। আকৌ অসমীয়াত কয় তাকে এনেকৈ এতিয়া ধুনীয়া ড্ৰয়িংটো বান্ধি অলপ দিয়ে আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে গ্লাছৰ ওলাই আহিছে। এনেকুৱা ঘৰটো সকলোৰে কল্পনা ন? মোৰ এনেকৈ বহুত ভাল লাগে। এনেকুৱা মানে আপোনাৰ গ্লাছৰ এখন খিৰিকী, একো নাথাকে, আকৌ গ্লাছৰ এনেকৈ ভাল লাগে। মানে ওলাই যাবও পাৰিব আৰু মানে এতিয়া অকণমানকৈ বহিম, ইমান ভাল লাগিছে পৰিৱেশটো। এনেকুৱা এখন ঘৰত থকা সকলোৱে হেঁপাহ, মানে আগফালে ধৰক গাৰ্ডেন থাকিলে, এনেকৈ বহিলোঁ, কিমান ভাল লাগে ন? সেয়াই আৰু তাকে যিমান এদিন এৰাতিয়ে আছোঁ, সেইটোৱে এনজয় কৰিছোঁ আৰু তাকে এতিয়া অলপতে বহি অকণমান ৰিলেক্স কৰোঁ, অকণমান ভিডিঅ' এডিটিং কৰি পেলাই সেয়া কৰোঁ। এয়া ব্লিংকিট আহি গ'ল যিহেতু, এয়া মিঠাতেল, গাজৰ দিলোঁ অৰ্ডাৰ, পিঁয়াজ, দালি, চাউলটো মানে ইয়াত এই পৰিমল চাউলটো দিছোঁ, নহ'লে চব বাচমতি চাউল পায় ইয়াত। মানে টিচু পেপাৰ, পনীৰ, আলু। এয়া মই লাডু খাই ভাল পাওঁ, লাডু। কলগেটটো বিশেষকৈ পাহৰিছিলোঁ, কলগেট আৰু ব্ৰাছটো লৈ গ'লে নি? এইটো ব্ৰাছ এটা। তাকে দাইল ভাত বনাই দিওঁ সোনকালে, আমাৰ দেৰি হৈ যাব যাওঁতে বেছিকৈ দাইল বনাইছোঁ। দাইলটো পাতি দিওঁ সোনকালে, এইফালে দাইল পাতি দিলোঁ, তাৰপিছত ভাতখিনি পাতিব লাগিব, কাৰণ এটাই প্ৰেছাৰ আছে যিহেতু। আমাৰ পোৱালীকেইটা দেখিছেনে? চুইমিং পুলত পূৰা খেলি আছে। ভাত, দাইল, এয়া কণী দম, আলু ভাজি সকলো হৈ যোৱাৰ পিছত ময়ো অকণমান চুইমিং পুলত নামিলোঁ। যিহেতু বৰ গৰম, অকণমান ঠাণ্ডা পাম বুলি। চুইমিং পুলটো যিহেতু প্ৰাইভেট আছিলে, কোনো নাছিলে বেলেগ। ঠাণ্ডা লাগিছে? এতিয়া ভিডিঅ'টা ল'বা দেই। এইয়া চুইমিংটো বেছি দ নহয়, সেইকাৰণে ভাল লাগিছে। মই চুইমিং কৰিব নাজানো, সেইকাৰণে মোৰ কাৰণে ভাল হৈছে আৰু এই দুবে সেইটো ফাউণ্টেনৰ ওচৰত পেলাইছে।
এইফালে গা পা ধুই এতিয়া ভাত খাব লৈছোঁ গা পা ধুই এইফালে ভাত খাব লৈছোঁ দেই কণী দম আৰু এইফালে ভাত খাই লৈছোঁ তাৰপিছত ওলাই যাম আৰু এয়া আমি এতিয়া গল্ডেন টেম্পল যাব ওলাইছোঁ দেই চ' আজি এতিয়া এই ব্লগটো ইয়াতে সামৰিছোঁ নেক্সট ব্লগতহে দেখা পাব আমি গল্ডেন টেম্পল যোৱা এতিয়া ব্লগটো বেছি দীঘল হৈ যাব ন এয়া আকৌ এবাৰ দেখাই দিছোঁ ধুনীয়া ভিলাটো মানে ধুনীয়াকৈ ফেমিলি আহি থাকিব পাৰে 3টা ৰুম আছে আচলতে এয়া লাগেজ চাগেজ লৈ লৈছোঁ এতিয়া ইয়াতে থৈ যাম আহি পিছত লৈ যাম আৰু গল্ডেন টেম্পল যাম যিহেতু এডোখৰতে মই গল্ডেন টেম্পল যাম যিহেতু ধুনীয়াকৈ কুৰ্তা পিন্ধি গৈছোঁ যিহেতু উৰণি চুৰণি চব ল'ব লাগিব নহয় এইফালে কাপোৰ মেলি থৈ গৈছোঁ আমি আকৌ ভিতৰলৈ গুচি আহিলোঁ আৰু এটা কথা কওঁ হা মোৰ মানে বেগটো ইমান ডাঙৰ লৈছোঁ কিন্তু কি হয় যিমানেই মই ডাঙৰ বেগ নলওঁ কিয় মানে হেণ্ডবেগত সিমানেই মোৰ বস্তু বেগত ভৰি ভৰি গৈ থাকে আৰু বেগটো ইমান গধুৰ হয় আৰু চবেই কয় দেই মোক তোমাৰ বেগটো ইমান গধুৰ মানে ইয়াত আহিছোঁ বুলিয়ে নহয় মোৰ হেণ্ডবেগটো মানে গধুৰ হয়ে মানে বস্তু মানে মোৰ মানে লাগে বস্তু মানে ঢেৰ হৈ যায় আকৌ কিবা কিবি এইটো লাগিব নেকি সেইটো লাগিব নেকি বুলি কওঁতে ভৰাওঁতে মানে পূৰা বেগটো ভাৰী হৈ যায় খজুৱাইছে ব্লগটো চাই ভাল পালে চাগে যদি ভাল পালে লাইক এটা কৰি দিব আৰু এই ভিলাটোৰ ফ্ৰণ্ট ছাইডটো মই এই শেষত দেখুৱাই দিছোঁ আপোনালোকক সোমাই এটা ধুনীয়া চুইমিং পুল দেই